কৃষি বিভাগৰ দায়িত্ব লৈয়ে হাতে কামে লাগিছে মন্ত্ৰী। আৰু কি অসুবিধা আছে? অসুবিধা খেতিয়কৰ প্ৰায় অসুবিধাই ডাঙৰ কোম্পানী এগ্ৰিকালচাৰ পিঅ' এগ্ৰিকালচাৰ আছে নেকি? কৃষি মন্ত্ৰীক কৃষকৰ পোনপটীয়া অভিযোগ। প্ৰায় অসুবিধাই কি অসুবিধা কওক? এতিয়া ধৰক আমাৰ সাৰ লাগে, কিনা লাগে, আৰু বীজ বীজবিলাক লাগে। বীজ সময়মতে পায়নে নাপায়? ক'ত পাওঁ? সময়মতে নাপায় পিছত বীজ দিয়ে আমাক। হয় নেকি? কৃষকৰ এই পোনপটীয়া অভিযোগ লাভ কৰিয়েই গুৱাহাটীত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ সক্ৰিয়তা। বিভাগৰ বিষয়া কৰ্মচাৰীক কৃষিমন্ত্ৰীৰ স্পষ্ট বাৰ্তা, কৃষকৰ প্ৰাপ্যক লৈ আপোচ কৰা নহ'ব। অহা 6 মাহৰ ভিতৰত বীজ বিতৰণত বিলম্বৰ অভিযোগ থাকিব নোৱাৰিব। দিন যোৱাৰ পিছত বীজ দিয়ে দিন যায়, সিফালে কঠীয়া পাৰিব টাইম পুলি যায়, তেতিয়া বীজ দিয়ে। হয় নেকি? এতিয়া আমি কিনি পাৰিব লগা হয় কঠীয়া। এইবাৰ বীজ আমি এইবাৰৰ পৰা আমি টাইমতে দিব চেষ্টা কৰিম, হ'ব? দেৰিকৈ বা বেয়া বীজ বিতৰণ কৰা সকলৰ বিৰুদ্ধে হ'ব অপৰাধজনিত গোচৰ। বীজ এই মই 2 মাহতে 1 মাহতে মই নাজানো, কিন্তু অহা 6 মাহৰ ভিতৰত কোনোৱে বীজ দেৰিকৈ পালোঁ বুলি কমপ্লেইন কৰিব নোৱাৰিব। তাৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম বা তেনেকুৱা কৰা হ'ব। আৰু কোনোবাই যদি অনিচ্ছাকৃতভাৱে বীজ দেৰিকৈ দিয়ে, বেয়া বীজ দিয়ে, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ডিপাৰ্টমেণ্টে ক্ৰিমিনেল প্ৰচিডিংছ কৰিব। আজি আপোনালোকৰ যোগেদি সকলোকে জনালোঁ। প্ৰকৃত কৃষকে যাতে সঠিক সময়ত কৃষিজাত সামগ্ৰী লাভ কৰিব পাৰে, তাৰ বাবে খেতিয়কৰ সামগ্ৰী জনপ্ৰতিনিধিৰ হাতেৰে বিতৰণ কৰোৱা হ'ব। কিন্তু মই আকৌ কৈছোঁ, মই ডিপাৰ্টমেণ্টটো এসপ্তাহ চালোঁ, আগতেও ভাল কাম হৈছিলে, কিন্তু আৰু ভাল কৰিবলৈ যত্ন কৰা হ'ব। প্ৰকৃত কৃষকে বস্তু পাব। এতিয়াৰ পৰা বীজ হওক, গছৰ পুলি হওক, গছৰ গুটি হওক, মানে চেপলিংছ, চিডলিংছ, বীজ চব সকলোখিনি এতিয়া চেৰিমনিয়েলি এতিয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন হ'ব, অপেনলি ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু খেতিয়কৰ লগত ডিৰেক্ট আমি কানেকশ্যন কৰিম। জনপ্ৰতিনিধিৰ জৰিয়তে এই বস্তুসমূহ অনাগত সময়ত ডিষ্ট্ৰিবিউট কৰা হ'ব। কেৱল ইমানেই নহয়, খানাপাৰাত অনুষ্ঠিত কৃষি বিভাগৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰী হাজৰিকাৰ স্পষ্ট বাৰ্তা, কৃষি বিভাগৰ কৰ্মচাৰীয়ে পুৱা 9:30 বজাৰ পৰা বিয়লি 5:30 বজালৈ কাম কৰাটো বাধ্যতামূলক। কৃষিভিত্তিক চৰজমিন তদন্ত কৰি 15 দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰো নিৰ্দেশ বিভাগৰ বিষয়াক। ইয়াৰ উপৰিও জুলাই মাহৰ পৰা নিজেই ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিব কৃষিমন্ত্ৰীয়ে। এসপ্তাহ হৈছে, গতিকে সকলোকে আজিহে মই ডিঅ'সকলক পাইছোঁ, কিন্তু মই কৈছোঁ যে টাইমত অফিচ যাবই লাগিব, 9:30 পাব লাগিব, 5:30 আহিব লাগিব, ফিল্ড ৱৰ্ক কৰিবই লাগিব। মই নাম নকওঁ, এজনে ক'লে FPOত কমপ্লিট 2.5 বছৰ হ'ল, 2 বছৰ হ'ল এখন ডিষ্ট্ৰিক্টত থকা, তেওঁ গোটেইখিনি FPO গৈ পোৱাই নাই। মই ক'লোঁ যে আপোনালোকে অহা 15 দিনৰ ভিতৰত সকলো FPOত গৈ সৰজমিন তদন্ত কৰিব লাগিব। আৰু মই যিমান পাৰোঁ জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা গোটেই অসম ঘূৰিবলৈকে চেষ্টা কৰিম, FPOসমূহ ঘূৰিবলৈকে চেষ্টা কৰিম, প্ৰগ্ৰেছিভ ফাৰ্মাৰসকলক আনি ডিছকাশ্যন কৰিবলৈকে যত্ন কৰিম। ইয়াৰ উপৰিও কৃষিমন্ত্ৰীৰ পৰিকল্পনা, ৰাজ্যত ৰবি শস্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। ইয়াৰ লগতে এমাহৰ ভিতৰত প্ৰায় 50 লাখ আনাৰস, ডাঙৰ বগৰী আৰু কঁঠালৰ পুলি বিতৰণ কৰিব চৰকাৰে। কিন্তু যদি আমি ৰবি খেতি কৰোঁ, মানে যদি চব্জিৰ খেতি কৰোঁ, তেতিয়া যথেষ্ট লাভান্বিত হয় কৃষক। যদি আমি অলপ ডিটেইলছত যাওঁ, ধান খেতি কৰিলে এবিঘা মাটিত এগৰাকী কৃষকে 15,000 টকা লাভ পাব পাৰে, খুব ভাল ধান হ'লে। কিন্তু যদি আমি ফল-মূল, আমি যদি ৰবি খেতি কৰোঁ, শাক পাচলিৰ খেতি কৰোঁ, সেই একেজন কৃষকে এবিঘা মাটিত 70-80 হাজাৰৰ পৰা 1 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰে। আমি প্ৰায় এই এমাহৰ ভিতৰত কেইবা লাখো আমি পাইনএপল মানে আনাৰসৰ পুলি দিব পাৰিম অহা 1 মাহৰ ভিতৰত। আমি যিটো বগৰী, ডাঙৰ বগৰী কয়, এপল বাৰ কয়, সেইটো আমি দিব পাৰিম। আমি কঁঠালৰ পুলি দিবলৈকে পাৰিম। তেনেকৈ আমাৰ কেইবা লাখ, প্ৰায় টোটেল চালে 50 লাখতকৈ বেছি হ'ব, কাৰণ সৰু সৰু ডাঙৰ ডাঙৰ মিলাই অহা 1 মাহৰ ভিতৰত অসমৰ কেইবা লাখো খেতিয়কক দিবলৈকে যত্ন কৰিম। কৃষি বিভাগে লগতে লিচু আৰু আদাৰ উৎপাদন বৃদ্ধিৰ বাবেও ল'ব
বিশেষ পদক্ষেপ। কেমেৰা পাৰ্চন নিত্য ডেকাৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।